Hello, good evening all of my dear students and welcome to my channel GTS Triangle. Student, আজি মই class 10 NCERT Maths chapter 6 Triangle exercise 6.3 introduction কৰিম। এইটো পাৰ্টত মই উপপাদ্য 6.3 proof কৰিম। উপপাদ্য 6.3 বেলেগ একো নহয়, সদৃশ ত্ৰিভুজৰ এটা উপপাদ্য। দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে তিনিটা উপপাদ্য আছে, তাৰ ভিতৰত প্ৰথম উপপাদ্য ইয়াক এই সাদৃশ্যৰ চৰ্ত বুলিও কোৱা হয়। উপপাদ্যৰ আমাক কৈছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে আৰু সেয়ে ত্ৰিভুজ দুটা সদৃশ। ষ্টুডেণ্ট, আমি ইতিমধ্যে দুটা চিত্ৰ বা দুটা বহুভুজ বা দুটা ত্ৰিভুজ কি চৰ্তত সদৃশ হয় সেইখিনি কথা আমি পাই আহিছোঁ। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত মই অলপ মনত পেলাই দিছোঁ তোমালোকক। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত নহয়নে, এইখিনি কথা আমি আলোচনা কৰিছিলোঁ, তথাপিও মই ৰিভাইজ কৰি দিছোঁ অকণমান। নম্বৰ 1, দুটা ত্ৰিভুজ যদি সদৃশ হ'ব লাগে, দুটা ত্ৰিভুজ নহয়নে, দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত কি হ'ব? প্ৰথম কথা, সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। সিহঁতৰ অনুৰূপ কোণ সমান হ'ব লাগিব। মন কৰিবা, অনুৰূপ কোণবোৰ সমান, অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। আৰু দ্বিতীয়তে কি হ'ব লাগিব? অনুৰূপ বাহুবোৰ সমানুপাত হ'ব লাগিব। বাহুবোৰ সমানুপাতিক হ'ব লাগিব। বাছ, এই দুটা কণ্ডিশ্যন আমি পাইছিলোঁ যদি দুটা বহুভুজ বা দুটা ত্ৰিভুজ। বহুভুজ বুলি কওঁতে ত্ৰিভুজটোক বহুভুজ বুলি কোৱা হয়। আটাইতকৈ কম বাহু থকা বহুভুজটোৱে হৈছে ত্ৰিভুজ। ঠিক আছে, অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগিব। ধৰা ত্ৰিভুজ ABC আৰু PQR দুটা ত্ৰিভুজ, যদি ইহঁত সদৃশ হ'ব লাগে তেনেহ'লে কি হ'ব লাগিব? তেনেহ'লে ইহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। তাৰমানে অনুৰূপ কোণ মিনছ A কোণ সমান কি হ'ব লাগিব? A কোণ সমান P কোণ হ'ব লাগিব। B কোণ সমান কি হ'ব লাগিব? নহয়নে, Q কোণ হ'ব লাগিব। আৰু C কোণ সমান কি হ'ব লাগিব? R কোণ হ'ব লাগিব। এংগল A ইকুৱেল এংগল P, এংগল B ইকুৱেল এংগল Q আৰু এংগল C ইকুৱেল এংগল R হ'ব লাগিব, প্ৰথম চৰ্ত। আৰু দ্বিতীয় চৰ্ত কি? দ্বিতীয় চৰ্তৰে কি কৈছে? অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগিব। তাৰমানে কি হ'ব লাগিব? ABৰ অনুৰূপ বাহু কি? PQ। AB আৰু PQৰ অনুপাত যিমান হ'ব BC আৰু QRৰ অনুপাত সিমান হ'ব লাগিব। ঠিক তেনেদৰে AC আৰু PRৰ অনুপাত সিমানেই হ'ব লাগিব। অৰ্থাৎ তিনিওটা অনুপাত সমান হ'ব লাগিব, তেতিয়া আমি ক'ম যে বাহুবোৰ সমানুপাতিক। এই দুইটা চৰ্ত সাপেক্ষে এই ত্ৰিভুজ দুটাক আমি কি বুলি ক'ব পাৰোঁ? সদৃশ বুলি ক'ব পাৰোঁ। ক্লিয়াৰ? এতিয়া আমাক উপপাদ্যটোৱে কি কৈছে আমি সেইটোলৈ চাওঁ। উপপাদ্যটোৱে কৈছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু সেয়েহে ত্ৰিভুজ দুটা সদৃশ। বঢ়িয়া। আমাক কৈছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয়, যদি অনুৰূপ কোণবিলাক সমান হয় তেন্তে সিহঁতৰ অনুৰূপ বাহুবোৰ সমান হ'বই। অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'বই আৰু তেতিয়া ত্ৰিভুজকেইটা সদৃশ হ'ব, নহয়নে? বুজিছানে বাৰু? যদি কোণবিলাক সমান হয় তেনেহ'লে নিজে নিজে সিহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব বুলি কৈছে। এইটো ভাল কথা। তাৰমানে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হ'লে ত্ৰিভুজ দুটা সদৃশ হ'ব। এতিয়া কথা হ'ল যদি কোণবিলাক সমান হয় তেনেহ'লে অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে নে নাথাকে সেই কথাটো কিন্তু আমি প্ৰমাণ কৰিব লাগিব। যদি প্ৰমাণ কৰি দেখুৱাব পাৰোঁ তেনেহ'লে আমি মানি ল'ম বা সেইটোৱে সত্য হ'ব যে অনুৰূপ কোণবিলাক সমান হ'লে ত্ৰিভুজকেইটা সদৃশ হ'ব। তাৰমানে কি কৈছে? যদি A কোণ সমান P কোণ হয়, B কোণ সমান, মই এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত কৈ আছোঁ, B কোণ সমান Q কোণ আৰু C কোণ সমান R কোণ, এক নম্বৰ চৰ্তটো, তেন্তে ত্ৰিভুজ দুটা আমি সদৃশ বুলি ক'ম। তেতিয়া কি ক'ম? ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। এইটো কি চিন লিখিছোঁ মই? সদৃশ। সৰ্বসম ত্ৰিভুজৰ কথা তোমালোকে পাইছা ক্লাছ 9ত। সৰ্বসম বুজাবলৈ এইটো চিন ব্যৱহাৰ কৰা হয় আৰু সদৃশ বুজাবলৈ এইটো চিন ব্যৱহাৰ কৰা হয়। এটা কথা মন কৰিবা, সদৃশ যেতিয়া আমি লিখিম তেতিয়া কিন্তু আমি ক্ৰম মানে যিটো মই এৰ পৰা ষ্টাৰ্ট কৰিছোঁ নহয় ত্ৰিভুজটো ABC
এ লগত কোন সমান পি গতিকে মই এ বি চি লিখিলে পি কিউ আৰ লিখিব লাগিব যদি মই ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এৰ পৰা মই এ লগত পি কৈছোঁ অনুৰূপ কোণ মই এ বি চি লিখাৰ পাছত মই কিউ আৰ পি লিখিলে কিন্তু ত্ৰিভুজ কিউ আৰ পি লিখিলে ভুল হ'ব শুদ্ধ হ'ব কেতিয়া হ'ব কিউ আৰ পি লিখিলে শুদ্ধ হ'ব কেতিয়া হ'ব মন কৰা মই ইয়াত যদি কিউ পা লিখিছোঁ কিউটো কাৰ সমান বিৰ সমান তেনেহ'লে মই বি পা ষ্টাৰ্ট কৰিব লাগিব বি চি এ ত্ৰিভুজ অৰ্থাৎ দুটা সদৃশ ত্ৰিভুজ আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ সৰি খালি ক্ৰমটো মিলি থাকিব লাগিব ঠিক আছে তেনেহ'লে ষ্টুডেণ্ট আমি কি প্ৰমাণ কৰিম দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে সিহঁতৰ কোণবিলাক যদি সমান হৈ থাকে তেনেহ'লে বাহুবিলাক অট'মেটিক সমানুপাতত থাকিব আৰু ত্ৰিভুজকেইটা সদৃশ হ'ব তেনেহ'লে আমি প্ৰমাণ কৰিব লাগিব সিহঁতৰ বাহুবোৰ সমানুপাতিক বুলি ঠিক আছে তে আৰম্ভ কৰি দিওঁ দেৰি কৰি থাকিতো লাভ নাই দুটা সদৃশ দুটা ত্ৰিভুজ মই আঁকি লওঁ ত্ৰিভুজ কি আঁকিম এ বি চি আঁকিলোঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ ঠিক আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ এ বি চিটো মই ওপৰত আঁকিছোঁ পি কিউ আৰটো তলত আঁকিছোঁ ঠিক আছে এতিয়া এই ত্ৰিভুজকেইটাৰ ক্ষেত্ৰত আমাক দিয়া আছে কি দিয়া আছে ইয়াৰ পৰাই আৰম্ভ কৰি দিওঁ সলিউশ্যন ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত নহয়নে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত ইয়াক বাকচত সোমোৱাই দিয়াই ভাল ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত আমাক দিয়া আছে কি এংগল এ ইকুৱেল এংগল পি কাৰণ অনুৰূপ কোণবিলাক সমান বুলি কৈছে নহয় এংগল বি ইকুৱেল এংগল কিউ এংগল চি ইকুৱেল এংগল আৰ দিয়া আছে এইটো আমাক তো প্ৰমাণ কৰিব লাগে কি যদি অনুৰূপ কোণবোৰ সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবোৰ নহয়নে অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে কৈছে নহয় আমাক উপপাদ্য 6.3 বুক উলিয়াই লোৱা তোমালোকে কিতাপ উলিয়াই লোৱা প্ৰমাণ কৰিব লাগে অনুৰূপ বাহুবোৰ সমানুপাত অৰ্থাৎ অনুৰূপ বাহু এ বি বাই কি হ'ব এ বি অনুৰূপ বাহু পি কিউ ইজ ইকুৱেল বি চি বাই কি হ'ব কিউ আৰ আৰু এ চি বাই পি আৰ ক্লিয়াৰ এইটো আমি প্ৰমাণ কৰি দিব পাৰিলে আমি কৈ দিব পাৰিম যে দুটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি বাহু কোণ তিনিটা সমান হয় ত্ৰিভুজকেইটা সদৃশ আমাৰ কাম কমি যাব ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া চোৱা প্ৰথমতে মই এটা কাম কৰি লওঁ এই ত্ৰিভুজটোৰ সমানকৈ আৰু এটা ত্ৰিভুজ বনাই লওঁ এ বি যিমান দীঘল ঠিক ইয়াৰ পৰা মই এইখিনিতে এটা বিন্দু ল'লোঁ ডি কেনেকৈ ল'লোঁ এ বি যিমান দীঘল যাতে পি ডি সিমানেই হয় এ চি যিমান ঠিক পি ই সিমান হোৱাকৈ মই দুটা বিন্দু ল'লোঁ আৰু সংযোগ কৰি দিলোঁ বাছ কি কৰিলোঁ ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুত ডি আৰু ই দুটা বিন্দু ল'লোঁ ত্ৰিভুজ পি কিউ আৰৰ পি কিউ আৰু নহয়নে পি কিউ আৰু পি আৰ বাহুত ডি আৰু ই দুটা বিন্দু লোৱা হ'ল যাতে কেনেকৈ লৈছোঁ মই যাতে সমানকৈ লৈছোঁ কাৰ সমান যাতে এ বি আৰু পি ডি সমান হয় যাতে এ বি সমান পি ডি আৰু এ চি সমান পি ই মই এনেকৈ কাটি লৈছোঁ এইটো অংকন বুলিও লিখিব পাৰা তুমি বা অংকন নিলিখি প্ৰমাণতা সোমোৱাই দিলেও কোনো কথা নাই অ'কে ঠিক আছে এতিয়া আমাৰ কাম হ'ব এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম দেখুৱাম তো সৰ্বসম দেখুৱালে কি হ'ব বি কোণটো ইয়াৰ সমান হৈ যাব চি কোণটো ইয়াৰ সমান হৈ যাব চি পি চি টি মতে আৰু যদি এই কোণটো বি কোণৰ সমান হয় অলৰেডি বি কোণটো কিউ লগত সমানেই হৈ আছিল তেনেকৈ আমি কম্পেয়াৰ কৰিলে ডি কোণ আৰু কিউ কোণ সমান পাম ই কোণ আৰু আৰ কোণ সমান পাম আৰু এইবিলাক অনুৰূপ কোণ হোৱাৰ কাৰণে ডি ই আৰু কিউ আৰ সমান্তৰাল হ'ব আৰু এইডাল সমান্তৰাল হ'লে এই ত্ৰিভুজটোৰ বিপিটি মতে পি ডি বাই পি কিউ পি ই বাই পি আৰ এনেকুৱা ওলাব ঠিক সিমানখিনিলৈকে মই এক্সপ্লেইন নকৰোঁ মই প্ৰমাণ কৰি যাম তোমালোকে বুজি যাবা কাৰণ আমাক কি লাগে
এইটো আমি আনিব লাগে নহয়নে আমাৰ প্ৰমাণ কৰিব লাগে এইটো আমাৰ লক্ষ্য ঠিক আছে ত্ৰিভুজ ABC ভালকৈ চাই যাব বহুত সহজেই হ'ব ABC আৰু ত্ৰিভুজ PDE মন কৰা PDE এই ত্ৰিভুজ দুটাৰ পৰা এই ত্ৰিভুজ দুটাৰ পৰা সৰ্বসম তোমালোকে অলৰেডি ক্লাছ 9ত বহুত কৰিছা সৰ্বসমৰ কি আছিল SAS সাইড এংগল সাইড RHS নহয় RHS আৰু কি আছিল AAA আছিল এনেকুৱা বহুত সৰ্বসমতৰ এই পাঁচটা শৰ্ত আছিল তাৰ ভিতৰত যিকোনো এটাৰ সহায়ত আমি ত্ৰিভুজকেইটা সৰ্বসম কৰিব পাৰিম বহুত ইজি হ'ব আমাক দিয়া আছে বহুত ডাটা A = P দিয়া আছে নহয় এই ত্ৰিভুজকেইটা লৈছোঁ মই এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ভালকৈ মন কৰিবা এংগল A = এংগল P আমাক দিয়া আছে এই দুটা কোণ সমান কিয় সমান কাৰণ এই দুটা কোণ আমাক দিয়া আছে নহয় বাৰু কুৱেশ্যনত আমাক দিয়া আছে কোণবোৰ সমান বুলি নেক্সট AB সমান PD আমিতো অঙ্কন কৰিয়ে লৈছোঁ AD সমান কি হ'ব PD কিয় সমান অঙ্কন মতে যেটো আমি অঙ্কন কৰি লৈছোঁ গতিকে আমি এটো কি বুলি লিখিব লাগিব অঙ্কন মতে একেদৰে AC আৰু PE সমান AC = PE ক্লিয়াৰ কিয় অঙ্কন মতে মন কৰা কি পালো আমি কি পালো AB বাহুডাল ইয়াৰ সমান PD AC বাহুডাল কাৰ সমান PE ৰ সমান আৰু হেতৰ মাজৰ কোণটো কাৰ সমান P সমান তাৰ মানে বাহু কোণ বাহু নহয়নে বাহু কোণ বাহু শৰ্ত মতে এই ত্ৰিভুজকেইটা সৰ্বসম হ'ব এটাকে ত্ৰিভুজ এটাকে নহয় এটাকে ত্ৰিভুজ মই ইয়াত লিখিছোঁ ইয়াৰ পৰা কন্টিনিউ হৈ আছে ইয়াত এটাকে ত্ৰিভুজ ABC ওপৰটো কি আছিল ABC সৰ্বসম কি হ'ব ত্ৰিভুজ কি হ'ব ABC সৰ্বসম কি হ'ব PDE ওকে ত্ৰিভুজ সৰ্বসম PDE কি শৰ্ত SAS বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজকেইটা সদৃশ হ'ল মন কৰা যদি দুটা ত্ৰিভুজ সদৃশ হয় দুটা ত্ৰিভুজ সদৃশ হ'বলৈ এটলিষ্ট তিনিটা অংগ সমান হ'ব লাগে এটা ত্ৰিভুজৰ 6টা অংগ থাকে তিনিটা কোণ তিনিটা বাহু তাৰ ভিতৰত তিনিটা অংগ বেলেগ এটা ত্ৰিভুজৰ তিনিটা অংগৰ সমান হ'ব লাগে আৰু তেতিয়া ত্ৰিভুজকেইটা সদৃশ হয় যদি সদৃশ হয় তেনেহ'লে বাকি থকা অংগবিলাক নিজে নিজে সমান হ'ব এতিয়া তেনেহ'লে মই ইয়াত কি কৰিলোঁ এই বাহুটো ইয়াৰ লগত সমান এইটো বাহু ইয়াৰ লগত সমান এইটো বাহু কোণ ইয়াৰ লগত সমান তে থাকিল কি ইয়াৰ এই কোণটো এই বাহুটো তিনিটা অংগ থাকিল সেই তিনিটা অংগ অটোমেটিক ইয়াৰ লগত সমান হ'ব আমাক গোটেইখিনি নালাগে আমি কোণকেইটা সমান কৰিম অৰ্থাৎ এংগল B টো কাৰ লগত সমান হ'ব D লগত এটাকে আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা এটাকে এংগল B = এংগল D লিখিব পাৰোঁ এংগল C নহয় নে এংগল B = এংগল D হ'ব আৰু এংগল C = এংগল E হ'ব এংগল C সমান এংগল E লিখিম ইয়াক কিয় সমান হ'ল CPCT পাইছা তোমালোকে করসপন্ডিং পার্ট অফ congruent triangle ঠিক আছে দিস ইমপ্লাইজ ডেট মন কৰা এইখিনিলৈকে তো বুজিছা নিশ্চয় বুজিছা মই বেলেগ একো কৰা নাই ওপৰত এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বসম কৰিছোঁ বাহু কোণ বাহু শৰ্ত প্ৰয়োগ কৰি আৰু সাফিসিয়েন্ট ডাটা আমাক দিয়া আছে আচ্ছা আমি এটা কি পালো B কোণ সমান D কোণ পালো আৰু C কোণ সমান E কোণ পালো এটা মন কৰাচোন B কোণটো আমাক কিন্তু Q কোণৰ সমান বুলি কৈ দিছিল কোৱেশ্যনত চোৱা B কোণ সমান কি Q কোণ চকুত পৰিছে তে B কোণৰ ঠাইত মই Q কোণ লিখি দিব পাৰোঁনে B কোণ সমান তেতিয়া কি হৈ যাব D কোণ হৈ যাব একেদৰে C কোণৰ ঠাইত C কোণটো কাৰ লগত সমান আছিল চোৱাচোন C কোণটো R ৰ লগত সমান আছিল গৰে C কোণৰ ঠাইত মই কি লিখি দিব পাৰোঁ R কোণ লিখি দিব পাৰোঁ লিখি দিয়াৰ লগে লগে কি হ'ল Q D ৰ সমান হৈ গ'ল Q কোণটো এই কোণটো D ৰ সমান হৈ গ'ল R কোণটো E ৰ সমান হৈ গ'ল নহয়নে R কোণটো E ৰ সমান হৈ গ'ল বঢ়িয়া ঠিক আছে এতিয়া ইয়াত আৰু এটা কনসেপ্ট আহিব এই কোণটো আৰু এই কোণটো কেনেকৈ আছে চোৱাচোন এডাল কি QR এডাল কি DE মন কৰিবা এনেকৈ আছে এইটো কোণ আৰু এইটো কোণ কি কোণ অনুৰূপ কোণ এইটো আৰু এইটো কি কোণ অনুৰূপ কোণ ক্লাস 9ত আমি পাইছোঁ দুডাল সমান্তৰাল ৰেখাক যদি আন এডাল ৰেখাই কাটে তেনেহ'লে অনুৰূপ কোণবোৰ সমান হয় একান্তৰ কোণবোৰ সমান হয় এডাল আৰু এডাল সমান্তৰাল ৰেখা এডাল ছেদক তেনেহ'লে এইটো কোণ আৰু এইটো কোণ কি কোণ অনুৰূপ কোণ
অৰ্থাৎ এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল হ'লে অনুৰূপ কোণবোৰ সমান হয়। ইয়াৰ ওলোটাকৈ যদি আমি ভাবোঁ অনুৰূপ কোণবোৰ যদি সমান হয় তেনেহ'লে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব। এতিয়া আমাৰ সেইটোৱে হৈ আছে, এইটো আৰু এইটো কোণ সমান, এইটো আৰু এইটো কোণ সমান, কিন্তু এইবিলাক কি কোণ অনুৰূপ কোণ। গতিকে এই ৰেখাডাল আৰু এই ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব। ইয়াতে মই লিখিম কিউ ইজ ইকুৱেল ডি আৰ ইকুৱেল ই লিখাৰ লগে লগে কিন্তু লগতে লিখিম কিন্তু এইবোৰ নহয়নে, কিন্তু এইবোৰ কি কোণ অনুৰূপ কোণ। এইবোৰ মানে কাক কৈছোঁ মই, এইবোৰ অনুৰূপ কোণ। এইবোৰ মানে কাক কৈছোঁ কিউ ডি আৰ ই এই কোণকেইটাক কৈছোঁ। যদি অনুৰূপ কোণ সমান তেনেহ'লে ৰেখা দুডাল কি হ'ব, গতিকে বায়ুটাকে লিখিলেও হ'ব। গতিকে ৰেখা দুডাল মানে কি ডি ই সমান্তৰাল, ডি ই এইডাল ডি ই সমান্তৰাল কি হ'ব কিউ আৰ। অ'কে, ডি ই সমান্তৰাল কিউ আৰ। ঠিক আছে, তেনেহ'লে আমি কি পালোঁ ডি ই সমান্তৰাল কিউ আৰ। ষ্টুডেণ্ট আমি অলৰেডি বি পি টি পঢ়িছোঁ। বি পি টি কি আছিলে, এটা ত্ৰিভুজত যদি এটা বাহুৰ সমান্তৰালকৈ আন এডাল ৰেখা টনা হয় তেনেহ'লে ৰেখাডালে বাকী বাহু দুটাক সমান অনুপাতত ভাগ কৰে। যদি এই ৰেখাডাল ইয়াৰ সমান্তৰাল হয় তেনেহ'লে এই অনুপাতটো দিছ ডিভাইডেড বাই দিছ ইজ ইকুৱেল টু দিছ বাই দিছ। তো ইয়াত কি হ'ব পি ডি বাই কিউ ডি ইকুৱেল পি ই বাই ই আৰ হ'ব, বা এনেকুৱাও আছিল পি ডি বাই হোল পাৰ্ট পি কিউ পি ই বাই গোটেইডাল পি আৰ। আমি তেনেকৈও লিখিব পাৰোঁ। তো আমি কি লিখিম, এতেকে ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি কি লিখিব পাৰোঁ পি ডি বাই নহয়নে পি ডি বাই পি কিউ, পি ডি ডিভাইডেড বাই পি কিউ ইকুৱেল কি লিখিব পাৰোঁ পি ই ডিভাইডেড বাই পি আৰ। কেনেকৈ লিখি আছোঁ বি পি টি মনত আছে নাই, পি আৰ ক'ৰ পৰা লিখিলোঁ বাই থেলছ থিয়ৰেম অৰ বি পি টি। অ'কে, য়েছ, এইটো ইকুৱেশ্যন নম্বৰ 9। এটা কাম কৰা, পি ডি কাৰ সমান, আকৌ চেক কৰা পি ডি কাৰ সমান। আমাক লাগে কি এ বি বাই পি কিউ লাগে। আমি কি পাইছোঁ পি ডি বাই পি কিউহে পাই আছোঁ। আমাক লাগে এ বি বাই পি কিউ। তো পি ডি কাৰ সমানকৈ লৈছিলোঁ এ বিৰ সমান। মই পি ডিৰ ঠাইত এ বি লিখি দিব পাৰোঁ, আৰামছে লিখিব পাৰোঁ। পি ডিৰ ঠাইত কি লিখি দিম এ বি বাই পি কিউ আমাক লাগে থাকক। পি ই কাৰ সমান হৈ আছে, পি ইডাল কাৰ সমান হৈ আছে এ চিৰ সমান হৈ আছে নাই। পি ডিডালটো মই এ চিৰ সমানকৈ কাটি লৈছিলোঁ। ঠিক আছে, তো পি ই ঠাইত মই কি লিখি দিম এ চি বাই কি হ'ব পি আৰ। বাছ আমি কিবা এটা পালোঁ। যিহেতু ইয়াত মই কি লিখি দিম, যিহেতু এ বি কাৰ সমান আছিলে, এ বি আছিলে পি ডিৰ সমান আৰু পি ই কাৰ সমান আছিলে এ চিৰ সমান। ঠিক আছে, আৰু এইটোক মই ইকুৱেশ্যন 1 দিলোঁ। কি পালোঁ এ বি বাই পি কিউ ইকুৱেল এ চি বাই পি আৰ। মন কৰা আমাক লাগে নহয় এ বি বাই পি কিউ ইকুৱেল এ চি বাই পি আৰ, লাগে নালাগে। তে দুটা অনুপাত আমি সমান পাই গৈছোঁ। বি চি বাই কিউ আৰ পাই গ'লেই ইয়াৰ সমান আমাৰ প্ৰুফটো হৈ যাব। ষ্টুডেণ্ট এতিয়া এটা কথা মন কৰা তোমালোকে, যেতিয়া মই ডি ই ৰেখাডাল টানিছিলোঁ চোৱাচোন, এ বিৰ সমানকৈ পি ডি টানিছোঁ, এ চিৰ সমানকৈ পি ই কাটি লৈছিলোঁ। তেতিয়া আমি অনুপাতটো কি পাইছোঁ এ বি বাই পি কিউ, এ বি বাই পি কিউ বিন্দুটো ইয়াত পি কিউত আছিলে ডি বিন্দুটো, এ চি বাই পি আৰ কাৰণ ই বিন্দুটো ক'ত আছিল পি আৰত। এতিয়া মই এইখিনি মচিব লাগিব। ঠিক আছে, এইখিনি মই মচি দিছোঁ, তোমালোকে নোট কৰিছাই চাগে। চোৱা এই দুটা অনুপাতটো আমি পালোঁ। এতিয়া কি কৰিম, যদি এনেকুৱা কৰি লওঁ এই ত্ৰিভুজটোত এ বিৰ সমানকৈ এইটো আছিল পি কিউ আৰ ধৰি লোৱা, মই এনেই ৰাফকৈ দেখাইছোঁ। এ বিৰ সমান মই কিউ ডি বিন্দুটো মই ইয়াত ল'লোঁ। বি তাৰপিছত কি কৰিলোঁ বি চিৰ সমান ই বিন্দুটো ইয়াত ল'লোঁ, এনেকৈ ল'লোঁ। এতিয়া কি পাম তেনেহ'লে এ বি বাই কি পাম কিউ পি বা পি কিউ, আৰু কি পাম বি চি বাই
BC বাই কি পাম QR পাই যাম তো BC বাই QR পালেতো আমাৰ কাম হৈ যাব গতিকে আমি কি কম এতিয়া একেদৰে আমি যেতিয়া একেটা প্ৰমাণ দেখুৱাব লগা হয় তেতিয়া আমি তেনেকৈ লিখি দিব পাৰোঁ একেদৰে দেখুৱাব পাৰি কি দেখুৱাব পাৰি AB divided by PQ is equal to BC divided by QR বাস ইকুৱেশ্যন নম্বৰ 2 দি দিওঁ ওকে বুজি আছা যেতিয়া জ্যামিতিত তুমি একে ধৰণৰ প্ৰমাণ এটা আকৌ দেখুৱাব লগা হয় অলৰেডি ওপৰত কৰি আহিছো ঠিক তেনেকুৱা প্ৰমাণ এটা যেতিয়া তুমি আকৌ দেখুৱাব লগা হয় তেতিয়া আমি তাক তেনেকৈ লিখি দিব পাৰোঁ যে একেদৰে আমি দেখুৱাব পাৰোঁ সেইটো প্ৰমাণ কৰি দেখুৱাই থাকিব নালাগে ক্লিয়াৰ তে AB by BC AB by PQ সমান BC by QR আকৌ AB by PQ সমান AC by PR কথাটো কেনেকুৱা হ'ল একেটা অনুপাত AB by PQ সমান এটো সে A equal B মই ধৰি ললো এটো A এটো B AB by PQ আকৌ আছে A equal এটো ধৰিলো C তে ইয়াৰ পৰা আমি কি পাম A equal B পাইছো এবাৰ A equal C পাইছো এবাৰ তাৰ মানে A equal যদি B হয় আকৌ A equal C হয় তাৰ মানে তিনিটা সমান নহবনে ঠিক কথাটো আমাৰ তেনেকুৱা হৈ গ'ল তে AB by PQ 1 আৰু 2 ৰ পৰা আমি কি লিখিম 1 আৰু 2 ৰ পৰা আমাৰ প্ৰমাণ হৈ গৈছে 1 আৰু 2 ৰ পৰা আমি তিনিটা অনুপাত সমান দেখাই দিব পাৰিম কেনেকৈ AB by PQ equal BC by QR equal কি হ'ব AC by PR সো ষ্টুডেন্ট আমি প্ৰমাণ কৰি দেখালো অৰ্থাৎ কি প্ৰমাণ কৰিলো আৰু যদি এনেকুৱা হ'ল আমাক কি দিয়া আছিলে আমাক কোন তিনটা সমান দিয়া আছিল নহয় ABC আৰু PQR ত্ৰিভুজৰ ক্ষেত্ৰত A কোণ সমান P কোণ B কোণ সমান Q কোণ C কোণ সমান R কোণ দিয়া আছিলে অৰ্থাৎ ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত কোন তিনটা সমান বুলি আমাক দিয়া আছিলে আৰু তেতিয়া কি কৈছিলে সিহঁতৰ বাহুবোৰ সমান অনুপাতত থাকিলে তে মন কৰাচোন দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত কি আছিলে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমানুপাতত থাকিব লাগিব এটা উপপাদ্যতে আমাক কোণবিলাক সমান বুলি কৈ দিছিলে আৰু বাহুবোৰ আমি সমানুপাতিক দেখাই দিলো তেনেহলে কি হ'ব ত্ৰিভুজ কিটা সদৃশ হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বাস ইয়াক সদৃশতাৰ কি চৰ্ত বুলি কোৱা হয় A তাৰমানে কোণ ইয়াৰ পৰাই তুমি বুজি আছা যে এটা ত্ৰিভুজৰ কোণ তিনটা আন এটা ত্ৰিভুজৰ কোণ তিনটাৰ যদি সমান হয় তেনেহলে ত্ৰিভুজ কিটা সদৃশ বাস আমি আগত কি কৈছিলো দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হলে কোণ তিনটাও সমান হ'ব লাগিব বাহুবিলাক সমানুপাতত থাকিব লাগিব দুইটা কথা সময় আছে কিন্তু এতিয়া আমি প্ৰমাণটো কৰি দিয়াৰ লগে আমাৰ এটা কাম কমি গ'ল কি হ'ল যে এটা ত্ৰিভুজৰ তিনটা কোণ যদি আন এটা ত্ৰিভুজৰ তিনটা কোণৰ সমান হয় ত্ৰিভুজ কিটা সদৃশ হৈ গ'ল ক্লিয়াৰ তে ষ্টুডেন্টস এটো ইয়াত প্ৰুফ হৈ গৈছে তোমালোকে বঢ়িয়াকৈ নোট কৰি লোৱা ইয়াৰ পৰা আৰু অকণমান অবজাৰভেশ্যন আছে ওকে হেতু আমি চাই লওঁ কি আছে অবজাৰভেশ্যন আমাৰ অলপ কামটো কমি গ'ল যে দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হলে এতিয়াৰ পৰা আমি কি বুজিলো কোন অনুৰূপ কোণ তিনটা সমান হলে হৈ যাব ঠিক আছে আৰু এটা কথা এতিয়া ইয়াত মন কৰা অবজাৰ্ভ কৰা অবজাৰভেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তাৰ পৰা বহুত কথাই আহে আচ্ছা এটা ত্ৰিভুজ আছে এটো আৰু এটা ত্ৰিভুজ আছে এটো ভালকৈ কবাচোন মন কৰা ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ ক্লিয়াৰ এটা আমি কি প্ৰমাণ কৰিলো মন কৰা আমি প্ৰমাণ কৰিলো যদি A কোণ সমান P কোণ হয় B কোণ সমান Q কোণ হয় আৰু C কোণ সমান R কোণ তেন্তে কি ত্ৰিভুজ কিটা ত্ৰিভুজ ABC নহয় সদৃশ ত্ৰিভুজ PQR বাস এটো আমি প্ৰমাণ কৰি দেখুৱালো অৰ্থাৎ এটা ত্ৰিভুজৰ অনুৰূপ কোণ তিনটা আন এটা ত্ৰিভুজৰ অনুৰূপ কোণ তিনটাৰ সমান হলে ত্ৰিভুজ কিটা সদৃশ ক্লিয়াৰ এতিয়া মই বেলেগ এটা কথা কম সে এংগল A 100 ডিগ্ৰী এংগল P 100 ডিগ্ৰী সমান দুইটা কোণ সমান এটো 60 ডিগ্ৰী বা 50 ডিগ্ৰী এটো 50 ডিগ্ৰী মানে এই দুটা কোণ সমান C কোণটো কিমান হ'ব ক'ব পাৰিবা নিশ্চয় R কোণটো কিমান হ'ব ক'ব পাৰিবা কাৰণ এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী জানা নাই
জানা 180 ডিগ্ৰী হলে এটো যদি 100 ডিগ্ৰী হয় এটো 50 ডিগ্ৰী দুইটা মিলে কিমান হল 150 তে থাকিল কিমান 30 ডিগ্ৰী এটো কিমান হ'ব 30 ডিগ্ৰী টেকে কথা 100 আৰু 150 হল এটো কিমান হ'ব 30 ডিগ্ৰী তে মইতো কোৱা নাছিল এটো 30 ডিগ্ৰী নিজে নিজে ওলাই যায় অৰ্থাৎ দুটা কোণ যদি আমি জানো তেনেহলে তৃতীয় কোণটো আমি জানিম অৰ্থাৎ এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি দুটা কোণ সমান হয় তৃতীয় কোণটো নিজে নিজেই সমান হৈ যাব তেনেহলে কি হল তেনেহলে এটোৱে হল এটা ত্ৰিভুজৰ তিনটা কোণ আন এটা ত্ৰিভুজৰ তিনটা কোণৰ সমান নহলেও হ'ব নকলেও হ'ব কি ক'লে হ'ব যে এটা ত্ৰিভুজৰ দুটা কোণ যদি আন এটা ত্ৰিভুজৰ দুটা কোণৰ সমান হয় ত্ৰিভুজকেইটা সদৃশ বাস আৰু কাম কমি গ'ল আমাৰ ঠিক আছে তেনেহলে ইয়াৰ পৰা আমি আৰু এটা সুবিধা হ'ল আমাৰ যদি মন কৰা যদি আমি কি লিখিম যদি দুটা ত্ৰিভুজৰ নহয়নে দুটা ত্ৰিভুজৰ যিকোনো দুটা কোণ ঠিক আছে যিকোনো দুটা কোণ আন এটা ত্ৰিভুজৰ দুটা কোণৰ সমান হলে ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ দুটা সদৃশ বাস এই কথাটোই আমি মনত ৰাখিম ফাইনালি গৈ অৰ্থাৎ আমি কি শিকিছো যে অৰ্থাৎ যদি ত্ৰিভুজ ABC সে এটো ABC ত্ৰিভুজ ABC ত্ৰিভুজ PQR ভাল কৈছোৱা ত্ৰিভুজ PQR যদি এংগল A সমান এংগল P এটা কোণ সমান এংগল B সমান এংগল Q বাস এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত দুটা কোণ সমান তেন্তে আমি কি লিখিব পাৰো তেন্তে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব PQR বাস ক্লিয়াৰ দুটা কোণ সমান হলে ত্ৰিভুজ কেইটা সদৃশ বুলি আমি ক'ব পাৰিম আৰু ইয়াক কি শৰ্ত বুলি কম ইয়াক কম AA শৰ্ত এটা ষ্টুডেন্ট এটা কথা মন কৰা কিমান ইজি হৈ গ'ল তেনেহলে আমি আগত শিকিছিলো দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হলে হেতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব অনুৰূপ বাহুবোৰ সমানুপাতত থাকিব লাগিব তাৰ পৰা অকমান আমাক সুবিধা কৰি দিছিল উপপাদ্যটোৱে নহয় যে কোণ তিনটা সমান হলে ত্ৰিভুজ কেইটা সদৃশ হ'ব কাৰণ কোণ তিনটা সমান হোৱাৰ লগে লগে বাহুবিলাক সমানুপাতত থাকে আমি প্ৰমাণ কৰিলো তাৰ পাছত আমি কি পালো যে ত্ৰিভুজ কেইটা ক্ষেত্ৰত তিনিটা কোণ সমান নহলেও হ'ব যিকোনো দুটা কোণ সমান হলে ত্ৰিভুজ কেইটা কি হ'ব সদৃশ হ'ব ক্লিয়াৰ আৰু ইয়াক মই কি শৰ্ত বুলি কৈছো AA শৰ্ত তো ষ্টুডেন্ট 6.3 উপপাদ্য ইয়াত প্ৰুফ হৈ গৈছে প্ৰুফটো ইয়ালৈকে হ'ব এটো অবজাৰভেচন আমি এটা এক্সাৰসাইজ যেতিয়া কৰিম যিকোনো দুটা ত্ৰিভুজ যদি সদৃশ কৰিবলগীয়া হয় তেনেহলে এটলিষ্ট আমি হেতৰ দুটা কোণ সমান দেখুৱাই পেলাই ত্ৰিভুজ কেইটা সদৃশ কৰিব পাৰিম আৰু ইয়াক AA শৰ্ত বুলি কোৱা হয় আশা কৰিছো নিশ্চয় বুজিছা ওকে থ্যাংক ইউ